যেতিয়া আজিৰ পৰা প্ৰায় এবছৰ আগত 28 ফেব্ৰুৱাৰীৰ দিনা গহপুৰৰ এগৰাকী জনজাতি এগৰাকী খিলঞ্জীয়া এগৰাকী ছোৱালীৰ ওপৰত যি বলৎকাৰ হত্যাকাণ্ড এটা ঘৃণনীয় ঘটনা ঘটিছিল। এই পোহৰলৈ যেতিয়া সংবাদ মাধ্যমৰ যোগেৰে পোহৰলৈ আহিছিল আৰু 1 তাৰিখে মৃতদেহ পোৱা গৈছিলে 1 মাৰ্চৰ দিনা আৰু পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰাৰ পিছত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পিছত দোষীক যদিও কাৰায়ত্ব কৰিলে অতি দুখ লগা কথা কেইদিনমানৰ ভিতৰতে আকৌ দোষীক পুনৰ মুকলি কৰি দিয়া হ'ল। পৰিয়ালবৰ্গক ভুক্তভোগী পৰিয়ালবৰ্গৰ পিতৃ মাতৃক যেতিয়া এজাহাৰ দিয়াৰ বাবে হওক যেতিয়া এই 9টা যি দোষী ইতিমধ্যে পোহৰলৈ আহিছে তেওঁলোকৰ পৰিয়ালবৰ্গই ভুক্তভোগী পৰিয়ালক যেতিয়া গালি শপনি বা মৰাৰ ভাবুকি প্ৰদান কৰিলে পুনৰ এজাহাৰ দিয়াত আকৌ পুনৰ এই 9জন দোষীক কাৰায়ত্ব কৰিছিল। কিন্তু আজি আচৰিত কথা অতি দুখ লগা কথা এবছৰে হ'বলৈ হ'ল এতিয়ালৈকে জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি কোৱা এই চৰকাৰখনৰ সময়ত কোনো এটা আমাৰ জনজাতি আমাৰ অসমীয়া জাতিৰ এগৰাকী ছোৱালীৰ ওপৰত এনে অত্যাচাৰ হোৱাৰ পিছতো আজি দোষী মুকলি আকাশৰ তলত ঘূৰি আছে আৰু এই ভুক্তভোগী পৰিয়ালে ন্যায় নোপোৱা এটি ইয়াতকৈ আৰু দুখ লগা একো হ'ব নোৱাৰে। আজি নাৰী নিৰ্যাতন শিশু নিৰ্যাতনে হওক হত্যাৰে হওক বলৎকাৰে হওক এই ঘটনা এনেকুৱাকৈ দৈনিক দিন বাঢ়ি গৈ থকা অসমত আজি গোটেই অসমতে বিভিন্ন প্ৰান্তত ক'ৰবাত মহিলা শিশুসকল অসুৰক্ষিত অনুভৱ কৰিছে। আজি এই ভাৱটো কেলৈ হ'ব লগা হৈছে য'ত আমি আয়োজন কৰোঁ ৰাভা দিৱস শিল্পী দিৱস য'ত আমি আয়োজন কৰোঁ ৰক্ষা বন্ধন য'ত আমি আয়োজন কৰোঁ বিভিন্ন ধৰণৰ 15 আগষ্ট 26 জানুৱাৰী এই অনুষ্ঠান ক'ৰবাত চৰকাৰৰ সোপাদিলা নীতিৰ কাৰণে ক'ৰবাত প্ৰশাসনিক ব্যৱস্থাৰ সুৰুঙা লৈ ক'ৰবাত পুলিচ প্ৰশাসনৰ সুৰুঙা লৈ আজি এই দোষী হাৰি যাব লগা হৈছে। আমি মহামান্য কোৰ্টৰ ওপৰত আমাৰ বিশ্বাস আছে কিন্তু এনে লাগিছে যে পুলিচ প্ৰশাসনে যেনেধৰণে সময়মতে চাৰ্জশ্বিট কেছ ডায়েৰী দাখিল কৰিব লাগিছিল দাখিল নকৰাৰ বাবে ক'ৰবাত ইয়াত আমি এটা ৰাজনীতিক গোন্ধ পাইছোঁ। ক'ৰবাত হয়তো এগৰাকী কিশোৰী অৰ্থাৎ এজনীয়া পৰিয়ালৰ হয়তো ভোট নাপালেও কোনোবা যদি ৰাজনৈতিক নেতাই ভাবি আছে হয়তো 9টা পৰিয়ালৰ হয়তো ভোট বেছি হ'ব সেই দোষী 9টা পৰিয়ালক কোনোবাই ৰাজনৈতিকভাৱে সহায় কৰি আছে আমি তেনেও এটা আমি মানে সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। আজি এই ঘটনাটো লৈ পেলাই যেতিয়া আজি গহপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ হ'ব বুলি গম পাই মই এই খবৰটো পাই পুৱা ভাগতে ওলাই আহিছোঁ আৰু মই এটাই অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত হাত জোৰি পেলাই অনুৰোধ জনাইছোঁ শিশু নিৰ্যাতন নাৰী নিৰ্যাতনৰ সংখ্যা বাঢ়ি গৈ আছে। আমাৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে। আজি এই গহপুৰৰ ছোৱালীজনী ন্যায় দিয়ক গহপুৰৰ ছোৱালীজনী পৰিয়ালক ন্যায় দিয়ক। আজি গৰু বিকি মাটি বিকি পেলাই আজি কেছ খেলিব লগা হৈছে। ক্ষতিপূৰণ বুলি পেলাই যে প্ৰাকৃতিক দুৰ্যোগে হওক এনেকুৱাকৈ অবচিন্তনীয় ঘটনাত যদি কোনো মৃত্যু হয় তেনেহ'লে নিকটতম পৰিয়ালে এছগ্ৰেচিয়া ন্যূনতম 4 লাখ টকা এটা পাব লাগিছিল। এই কইনাগৰাকী মৃত্যুৰ পিছত পৰিয়ালবৰ্গে ন্যূনতম 4 লাখ টকা এটা পাব লাগিছিল তাকো নাপায় আজি কেছ খেলিব লগা হৈছে। জনজাতি এজন পিতৃয়ে আজি গৰু বিকি মাটি বিকি পেলাই কেছ খেলিব লগা হৈছে। এয়া হৈ গ'ল আমি প্ৰথম দাবী যে পৰিয়ালবৰ্গে ক্ষতিপূৰণ পাব লাগে। দ্বিতীয় দাবী এই দোষী এই 9টা পৰিয়াল যি যুৱক এই যুৱকৰ মাজত কোনোবা কিশোৰ আছে যদি তেওঁলোকক পস্কো আইনৰ অনুসৰি তেওঁলোকক ন্যূনতমভাৱে যিটো জুবিনাইল কোৰ্টত ৰাখি হ'লেও সময়ত যেতিয়া তেওঁলোকে মেচিয়ৰ্ড হ'ব তাৰপিছত হ'লেও তেওঁলোকক কিন্তু জেলত ভৰাই হ'লেও যেনে এটা উদাহৰণ দাঙি ধৰক এনে দুৰ্কাৰ্য কৰিবলৈ কোনো সাহস নকৰে অনাগত ভৱিষ্যতৰ নহ'লে ক'ৰবাত প্ৰশাসন ব্যৱস্থা ক'ৰবাত নথকা হৈ গৈছে অসমত ক'ৰবাত চৰকাৰ বুলিবলৈ নথকা হৈ গৈছে ক'ৰবাত পুলিচ প্ৰশাসন যে আছে পুলিচলৈ ভয় নকৰিব যদি এই গহপুৰৰ ছোৱালীজনী ন্যায় নাপায়। এনেকুৱাকৈ আৰু ঘটনা ঘটিব অসমত এনে ঘটনা নহওক। অসমত যে চৰকাৰ আছে অসমত যে পুলিচ আছে ইয়াৰ সঁচাকৈ আছে যে ইয়াৰ বিচাৰ ধৰি
দাঙিব লাগিব চৰকাৰ আমি চৰকাৰক আহ্বান জনাইছোঁ নহ'লে এনেকৈ ঘটনা আৰু ভৱিষ্যতে হ'ব অসমৰ আৰু কোনো কিশোৰী কোনো মহিলাৰ ওপৰত এনে নিৰ্যাতন নহওক তাৰ বাবে চৰকাৰ যে আছে পুলিচ প্ৰশাসন আছে ন্যায় ব্যৱস্থা আছে ইয়াৰ প্ৰমাণ দাঙি ধৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছোঁ যেতিয়া আজিৰ পৰা প্ৰায় এবছৰ আগত 28 ফেব্ৰুৱাৰীৰ দিনা গহপুৰৰ এগৰাকী জনজাতি এগৰাকী খিলঞ্জীয়া এগৰাকী ছোৱালীৰ ওপৰত যি বলৎকাৰ হত্যাকাণ্ড এটা ঘৃণনীয় ঘটনা ঘটিছিল এই পোহৰলৈ যেতিয়া সংবাদ মাধ্যমৰ যোগেৰে পোহৰলৈ আহিছিল আৰু 1 তাৰিখে মৃতদেহ পোৱা গৈছিলে 1 মাৰ্চৰ দিনা আৰু পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰাৰ পিছত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পিছত দোষীক যদিও কাৰায়ত্ব কৰিলে অতি দুখ লগা কথা কেইদিনমানৰ ভিতৰতে আকৌ দোষীক পুনৰ মুকলি কৰি দিয়া হ'ল পৰিয়ালবৰ্গক ভুক্তভোগী পৰিয়ালবৰ্গৰ পিতৃ মাতৃক যেতিয়া এজাহাৰ দিয়াৰ বাবে হওক যেতিয়া এই 9টা যি দোষী ইতিমধ্যে পোহৰলৈ আহিছে তেওঁলোকৰ পৰিয়ালবৰ্গই ভুক্তভোগী পৰিয়ালক যেতিয়া গালি শপনি বা মৰাৰ ভাবুকি প্ৰদান কৰিলে পুনৰ এজাহাৰ দিয়াত আকৌ পুনৰ এই 9জন দোষীক কাৰায়ত্ব কৰিছিল কিন্তু আজি আচৰিত কথা অতি দুখ লগা কথা এবছৰে হ'বলৈ হ'ল এতিয়ালৈকে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱা এই চৰকাৰখনৰ সময়ত কোনো এটা আমাৰ জনজাতি আমাৰ অসমীয়া জাতিৰ এগৰাকী ছোৱালীৰ ওপৰত এনে অত্যাচাৰ হোৱাৰ পিছতো আজি দোষী মুকলি আকাশৰ তলত ঘূৰি আছে আৰু এই ভুক্তভোগী পৰিয়ালে ন্যায় নোপোৱা এটি ইয়াতকৈ আৰু দুখ লগা একো হ'ব নোৱাৰে আজি নাৰী নিৰ্যাতন শিশু নিৰ্যাতনে হওক হত্যাৰে হওক বলৎকাৰে হওক এই ঘটনা এনেকুৱাকৈ দৈনিক দিন বাঢ়ি গৈ থকা অসমত আজি গোটেই অসমতে বিভিন্ন প্ৰান্তত ক'ৰবাত মহিলা শিশুসকল অসুৰক্ষিত অনুভৱ কৰিছে আজি এই ভাৱটো কেলৈ হ'ব লগা হৈছে য'ত আমি আয়োজন কৰোঁ ৰাভা দিৱস শিল্পী দিৱস য'ত আমি আয়োজন কৰোঁ ৰক্ষা বন্ধন য'ত আমি আয়োজন কৰোঁ বিভিন্ন ধৰণৰ 15 আগষ্ট 26 জানুৱাৰী এই অনুষ্ঠান ক'ৰবাত চৰকাৰৰ সোপাদিলা নীতিৰ কাৰণে ক'ৰবাত প্ৰশাসনিক ব্যৱস্থাৰ সুৰুঙা লৈ ক'ৰবাত পুলিচ প্ৰশাসনৰ সুৰুঙা লৈ আজি এই দোষী হাৰি যাব লগা হৈছে আমি মহামান্য কোৰ্টৰ ওপৰত আমাৰ বিশ্বাস আছে কিন্তু এনে লাগিছে যে পুলিচ প্ৰশাসনে যেনেধৰণে সময়মতে চাৰ্জশ্বিট কেছ ডায়েৰী দাখিল কৰিব লাগিছিল দাখিল নকৰাৰ বাবে ক'ৰবাত ইয়াত আমি এটা ৰাজনীতিক গোন্ধ পাইছোঁ ক'ৰবাত হয়তো এগৰাকী কিশোৰী অৰ্থাৎ এজনীয়া পৰিয়ালৰ হয়তো ভোট নাপালেও কোনোবা যদি ৰাজনৈতিক নেতাই ভাবি আছে হয়তো 9টা পৰিয়ালৰ হয়তো ভোট বেছি হ'ব সেই দোষী 9টা পৰিয়ালক কোনোবাই ৰাজনৈতিকভাৱে সহায় কৰি আছে আমি তেনেও এটা আমি মানে সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ আজি এই ঘটনাটো লৈ পেলাই যেতিয়া আজি গহপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ হ'ব বুলি গম পাই মই এই খবৰটো পাই পুৱা ভাগতে ওলাই আহিছোঁ আৰু মই এটাই অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত হাত জোৰি পেলাই অনুৰোধ জনাইছোঁ শিশু নিৰ্যাতন নাৰী নিৰ্যাতনৰ সংখ্যা বাঢ়ি গৈ আছে আমাৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে আজি এই গহপুৰৰ ছোৱালীজনী ন্যায় দিয়ক গহপুৰৰ ছোৱালীজনী পৰিয়ালক ন্যায় দিয়ক আজি গৰু বিকি মাটি বিকি পেলাই আজি কেছ খেলিব লগা হৈছে ক্ষতিপূৰণ বুলি পেলাই যে প্ৰাকৃতিক দুৰ্যোগে হওক এনেকুৱাকৈ অবচিন্তনীয় ঘটনাত যদি কোনো মৃত্যু হয় তেনেহ'লে নিকটতম পৰিয়ালে এছগ্ৰেচিয়া ন্যূনতম 4 লাখ টকা এটা পাব লাগিছিল এই কইনাগৰাকী মৃত্যুৰ পিছত পৰিয়ালবৰ্গে ন্যূনতম 4 লাখ টকা এটা পাব লাগিছিল তাকো নাপায় আজি কেছ খেলিব লগা হৈছে জনজাতি এজন পিতৃয়ে আজি গৰু বিকি মাটি বিকি পেলাই কেছ খেলিব লগা হৈছে এয়া হৈ গ'ল আমি প্ৰথম দাবী যে পৰিয়ালবৰ্গে ক্ষতিপূৰণ পাব লাগে দ্বিতীয় দাবী এই দোষী এই 9টা পৰিয়াল যি যুৱক এই যুৱকৰ মাজত কোনোবা কিশোৰ আছে যদি তেওঁলোকক পস্কো আইনৰ অনুসৰি তেওঁলোকে ন্যূনতমভাৱে যিটো জুবিনাইল কোৰ্টত ৰাখি হ'লেও সময়ত যেতিয়া তেওঁলোকে মেচিয়ৰ্ড হ'ব তাৰপিছত হ'লেও তেওঁলোকক কিন্তু জেলত ভৰাই হ'লেও যেনে এটা উদাহৰণ দাঙি ধৰক এনে দুৰ্কাৰ্য কৰিবলৈ কোনো সাহস নকৰে অনাগত ভৱিষ্যত নহ'লে ক'ৰবাত প্ৰশাসন ব্যৱস্থা ক'ৰবাত নথকা হৈ গৈছে অসমত ক'ৰবাত চৰকাৰ বুলিবলৈ নথকা হৈ গৈছে ক'ৰবাত পুলিচ প্ৰশাসন যে আছে পুলিচলৈ ভয় নকৰিব যদি এই গহপুৰৰ ছোৱালীজনী ন্যায় নাপায় এনেকুৱাকৈ আৰু ঘটনা ঘটিব অসমত এনে ঘটনা নহওক
অসমত যে চৰকাৰ আছে অসমত যে পুলিচ আছে ইয়াৰ সঁচাকৈ আছে যে ইয়াৰ বিচাৰ ধৰি দাঙিব লাগিব চৰকাৰ আমি চৰকাৰক আহ্বান জনাইছোঁ নহ'লে এনেকৈ ঘটনা আৰু ভৱিষ্যতে হ'ব অসমৰ আৰু কোনো কিশোৰী কোনো মহিলাৰ ওপৰত এনে নিৰ্যাতন নহওক তাৰ বাবে চৰকাৰ যে আছে পুলিচ প্ৰশাসন আছে ন্যায় ব্যৱস্থা আছে ইয়াৰ প্ৰমাণ দাঙি ধৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছোঁ মাননীয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই মই যিমান দূৰ জানো পৰিয়ালবৰ্গক খবৰ লৈছিল আৰু তেওঁ এগৰাকী বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানীক পঠিয়াইছিল ন্যূনতম কিবা এটা আৰ্থিক সাহায্য পৰিয়ালবৰ্গক আগবঢ়াইছিল আৰু সেইখিনি আমি যিমান পাৰোঁ কৰি আছোঁ আমাৰ মজিয়াটো কথা হৈ আছে আজি ইয়াতে বুলি নহয় আমগুৰিত কেইদিনমানৰ আগত এগৰাকী জনগোষ্ঠীৰ এগৰাকী ছোৱালীৰ ওপৰত এনেকৈ নিৰ্যাতন হ'ল তাৰো ন্যায় বিচাৰ এতিয়ালৈকে নাই হোৱা এনেকৈ অসমৰ বিভিন্ন ঠাইত ঘটনা ঘটিছে মই তাতো চাইকেল মাৰি পেলাই শিৱসাগৰলৈ গৈ পেলাই প্ৰতিবাদ জনাইছিলোঁ অসমৰ মুখ্যমন্ত্ৰীলৈ মই DC যোগেদি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ য'তে এনেকৈ ঘটনা হৈছে ৰিপুণ বৰা ডাঙৰীয়া কিঞ্চিত যিখিনি কৰিব লাগে তেওঁ প্ৰাক্তন বিধায়ক হিচাপে কৰি আছে কিন্তু স্থানীয় বিধায়ক তেওঁ কি কৰিছে কি নাই আপোনালোকে বিচাৰ কৰিব ৰাইজে বিচাৰ কৰিব মোক বিশেষ ক'বলগীয়া একো নাই কিন্তু আচৰিত এটাই পাইছোঁ যেতিয়া ঘটনা ঘটিছিলে বৰদোৱাত তেতিয়া আমি দেখা পাইছিলোঁ এনে ঘটনা ঘটোতে বৰদোৱাৰ যিগৰাকী বিধায়িকা আঙুলতা ডেকা তেওঁ কিন্তু মাত মাতিছিল বিধানসভা মজিয়াত আজি জনজাতীয় এগৰাকী কিশোৰীৰ ওপৰত এনে ঘটনা হোৱাৰ পিছত আমাৰ আমি কেইটা বিধানসভা আমি অধিৱেশন পাৰ কৰিলোঁ কিন্তু দেখা পালোঁ উৎপল বৰা যিজন ইয়াৰ গহপুৰৰ বিধায়ক তেওঁ কিন্তু এবাৰো মাত মতা দেখা নাপালোঁ সেইটো স্থানীয় বিধায়ক হিচাপে মাত মাতিব লাগে বিধানসভা মজিয়াত ইয়াত ভোট পোৱা নোপোৱা কথা নাহে ইয়াত ভোট পোৱা নোপোৱা কংগ্ৰেছ BJP বুলি কথা নাহে ইয়াত কোন কলা বগা সেই কথা নাহে ইয়াত কথা আহে যে ন্যায় বিচাৰ মই আজি মোৰ সমষ্টিৰ ভোট কমি যাব পাৰে মই গহপুৰলৈ আহিছোঁ বুলি পেলাই মই যি চিন্তা কৰি থাকোঁ নহ'ব ন্যায় বিচাৰ কাৰণে আমি মাত মাতিব লাগিব ইয়াৰ কাৰণে আমি দায়িত্ব লৈছোঁ আৰু আমি শপত খাইছোঁ বিধানসভা মজিয়াত যে গণতন্ত্ৰ সংবিধানক শপত খাই পেলাই আমি সমষ্টিৰ ৰাইজৰ উপৰিও অসমৰ ৰাইজৰ কাৰণে কাম কৰিম স্বাভাৱিক মোৰ এনে লাগিছে যে বিধানসভা মই কৈ গ'লোঁ যে কেইটা বিধানসভা অধিৱেশন হৈ গৈছে আৰু এনেকৈ যদি আমি চাওঁ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অঙুলতা ডেকা ডাঙৰীয়ানীয়ে আজি প্ৰায় এবছৰ ডেৰ বছৰ আগত এটা ঘটনা ঘটিছিল তাতো বলৎকাৰৰ ঘটনা তাত তেওঁ মাত মাতিছে আৰু অসমৰ বিভিন্ন এনেকৈ সমষ্টিৰ বিধায়কসকলে সময়ে যেতিয়া তেওঁলোকৰ সমষ্টিত ঘটনা হয় কংগ্ৰেছ BJP বুলি নহয় সেই বিধায়কসকলে মাত মাতে কিন্তু গহপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক মাননীয় উৎপল বৰা ডাঙৰীয়া মই বুলি নহয় আপোনালোকৰ প্ৰত্যক্ষ কৰিছে যে বিধানসভা কেইটা অধিৱেশন হৈ গ'ল তেওঁ কিন্তু মাত মতা এই কিশোৰীগৰাকীৰ হকে মাত মাতা কিন্তু আমি দেখা নাপালোঁ এইটো ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে ডিমাণ্ড কৰিব পাৰিলেহেঁতেন আজি মই মৰিনী সমষ্টিৰ পৰা আহি পেলাই আজি এই কিশোৰীগৰাকীৰ ন্যায়ৰ বাবে মই ফাষ্ট ট্ৰেক কোৰ্ট ডিমাণ্ড কৰিছোঁ যে অতি শীঘ্ৰে ন্যায় বিচাৰটো খৰতকীয়াকৈ হ'ব লাগে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিলে দাখিল কৰাৰ পিছত আকৌ পুনৰ আমি যিমানটো শুনিছোঁ মহামান্য কোৰ্টক আকৌ যিগৰাকী আয়োগ আছিল তেওঁক ইয়াত চক্ৰান্তমূলকভাৱে চৰকাৰী যে কোনোবা ষড়যন্ত্ৰৰে তেওঁক বদলি কৰি দিয়া হ'ল আকৌ নতুনকৈ প্ৰভিজন খাটি থকা নতুনকৈ দায়িত্ব পাইছিলে এজন চাব ইন্সপেক্টৰক তেওঁক দায়িত্ব দিয়া হ'ল নতুন এজনে যিজনে একো কাম শিকাই নাই প্ৰেক্টিকেল কাম তেওঁক দায়িত্ব দিয়া হ'ল অৰ্থাৎ ক'ৰবাত ৰাজনীতি আমি গোন্ধ পাইছোঁ আজি এই কিশোৰগৰাকীক এই ঘটনাটো লৈ পেলাই স্থানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া বিধানসভা কেইটা অধিৱেশনত সুযোগ পাইছিলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই ছোৱালীগৰাকীৰ ন্যায় আৰু এই বিশেষকৈ এই খিলঞ্জীয়া এই ছোৱালীগৰাকীৰ পৰিয়ালক ন্যায় দিয়াৰ বাবে দাবী কৰিব পাৰিলেহেঁতেন মই আজি মৰিনী সমষ্টিৰ বিধায়ক হিচাপে পৰিয়ালবৰ্গক এছগ্ৰেচি আঁচনিৰ কাৰণে দাবী কৰিব আহিছোঁ আজি মই ন্যায়ৰ কাৰণে আজি ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে দাবী কৰিব আহিছোঁ তেওঁ নিশ্চয় দাবী কৰিব পাৰিলেহেঁতেন মই এই সন্দৰ্ভত ইমান মোৰ মত পোষণ কৰিব বিচৰা নাই এইটো কাৰণে অহাকালি আমাৰ মাননীয় তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিব তেওঁ অহাকালি আমাৰ সকলোকে লগ কৰিব সন্ধিয়া 7টা বজাত গুৱাহাটীত কোনো এটা নিৰ্দিষ্ট ঠাইত আমি সকলো বিধায়ক সাংসদসকলে লগ পাম সেইকাৰণে নতুন ৰণকৌশল নতুন পদ্ধতিৰে আমি আগবাঢ়িম AICCৰ পৰা মোক কোৱা হৈছে মোক এনেধৰণে কোৱা হৈছে যে আপুনি যিহেতু আগৰ পৰা সভাপতি ক্ষেত্ৰত বা অন্য কোনো নেতা ক্ষেত্ৰত আপুনি মাত মাতিছিল এতিয়া নাম আপুনি কেতিয়াও উল্লেখ কৰিব নোৱাৰে আপুনি দলৰ যদি প্ৰকৃত সৈনিক আপুনি দলৰ হৈ কাম কৰি যাওক দলৰ ভালৰ হৈ কাৰণে কাম কৰি যাওক দলৰ প্ৰচাৰ কৰি যাওক কিন্তু
আপুনি কোনোদিনে কোনো ব্যক্তি বা কোনো পদবী লৈ পেলাই আপুনি মন্তব্য আগবঢ়াব। সেইকাৰণে মই এই বিষয়টো মই মন্তব্য আগবঢ়াব বিচৰা নাই, যিহেতু আমাৰ হাইকমাণ্ড বেছ দল, আমাৰ ৰাষ্ট্ৰীয় দল। আৰু মোৰ এনেকুৱা নহ'ল, মই অকণমান লয়েল হ'ব লাগিব পাৰ্টীৰ। আৰু মই জনাত মোৰ মায়ে কৈছিলে যে তই একমাত্ৰ যদি কেতিয়াবা ভয় কৰ আৰু লাজ কৰ, তই ভগৱানক কৰিবি, ঈশ্বৰক, আৰু কাকো ভয় নকৰিবি, লাজো নকৰিবি। সেইকাৰণে মই ভয় লাজটো কেতিয়াও কৰা নাই, আৰু চাগে মই নকৰোঁ লাজ ভয়। সেইকাৰণে বিধানসভা মজিয়াটো কেতিয়াবা চিঞৰ বাখৰ কৰোঁ। বহুত মোৰ শুভাকাংক্ষীয়ে কয় যে আপোনাক পুঁজি নাপাব, আঁচনি নাপাব, আপোনাৰ মন্ত্ৰীসকল তালৈ নপঠিয়াব, মুখ্যমন্ত্ৰী আপোনাক মাহীমাৰৰ চকুৰে চাব, আপুনি আঁচনি নাপালে কি হ'ব, আপুনি উন্নয়ন কৰিব নোৱাৰিব, এই কথাবোৰ কয়। কিন্তু মই কেতিয়াও ভয় লাজ কৰা নাই। আৰু ভগৱানে কৰাত বিভিন্ন ধৰণৰ CSR প্ৰজেক্ট আছে, কমিউনিটি ছ'চিয়েল ৰেছপনচিবিলিটিৰ দিনত ONGC, অইল ইণ্ডিয়া, নুমলীগড় ৰিফাইনাৰী, বিভিন্ন শিতানৰ পৰা ফাণ্ড পাই আছোঁ। সমষ্টিত বহু এনেকৈ শুভাকাংক্ষী আছে, তেওঁলোকেও মোক নামঘৰ মন্দিৰ মছজিদৰ কাৰণে দান বৰঙণি বিচাৰিলে ময়ো দিওঁ, তেওঁলোকেও দিয়ে। এনেকৈ কাম কৰি আছোঁ। আৰু জিকাৰ ক্ষেত্ৰত এইটোতো ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। সেইকাৰণে এইটোত মই ইমান চিন্তা কৰি থকা নাই। আৰু থাকিল কথা, আপুনি যিটো কৈছে যে ক'ৰবাত লেগাম লগাই দিলে নেকি, হয়, মোক লগাই দিলে। কেতিয়াবা আমিও মানে জ্যেষ্ঠজনৰ কথা শুনিব লাগে। মই কাৰোবাৰ জ্যেষ্ঠ এজনৰ কথা শুনি পেলাইহে মই বৰ্তমান দলৰ সৈনিক হিচাপে মই মোৰ মনৰ কথাবোৰ প্ৰকাশ কৰিছোঁ। মই 1977 চন 24 মাৰ্চত জন্ম হৈছিলোঁ, আজিৰ পৰা 43 বছৰ আগতে। আৰু মই সৰুৰ পৰাই বিভিন্ন ধৰণৰ কাম কৰি ভাল পাইছিলোঁ। মোৰ ছিক্স চেন্স, অৰ্থাৎ মোৰ কনচায়েঞ্চ, ইয়াৰ অন্তৰাত্মাই মোক যেতিয়া যি কয় আৰু তেনেকৈ কৰি আছিলোঁ। আৰু কেতিয়াবা মোক কৈছিলে যে তই এনেকৈ ফুটবল খেলিছিলোঁ, তই এনেকৈ মন্দিৰলৈ যায় শুই মই মন্দিৰলৈ শুই গৈছিলোঁ, তই এনেকৈ আজি স্থানীয় নামঘৰত ভাগৱত পাঠত তই ভকতসকলক ৰাতিটো থাকি দে, পানী চানী অলপ দি মেলি সহায় কৰি দে। মই তেনেকৈ কৰিছিলোঁ। মোৰ বিয়া নপতাৰ আগতে মোক অন্তৰাত্মাই কৈছিল যে তই ছোৱালীজনী ভাল পাই আছ, এই ছোৱালীজনীৰ কাৰণে তই ঢেকীয়াখোৱা নামঘৰত চাইকেল মাৰি গ'লেহে পাবি। তই চাইকেল মাৰি গৈ পেলাই মই শৰাই দিছিলোঁ, ছোৱালীজনীক মই পালোঁ। আজি মোৰ সন্তান এটি আছে, আৰু মোৰ পত্নী মনসুৰিয়া বৰদলৈ কুৰ্মী, তাই মোৰ লগত আজি এনেকৈ আমি জীৱনটো পাৰ কৰি আছোঁ। সেইকাৰণে মোৰ অন্তৰাত্মাই যেতিয়াই যি কৰিছে, আৰু বিধানসভাৰ ভিতৰত বাহিৰত বুলি নহয়, মোৰ যেতিয়াই যি কয় মই কৰি আছোঁ। ফুটবল খেলি ভাল পাওঁ, ফুটবল খেলোঁ, মাছ ধৰি ভাল পাওঁ, মাছ ধৰোঁ। অৰ্থাৎ অন্তৰাত্মাই যিটো কৰি আহিছোঁ। সেইকাৰণে বাতৰি সিনেমা এতিয়া মোৰ প্ৰয়োজন নাই, মোৰ অসমৰ মানুহে চিনি পায়। সেইকাৰণে মোৰ বেলেগকৈ আৰু প্ৰয়োজন, ৰূপজ্যোতি কুৰ্মী চাগে প্ৰয়োজন নাই। অসম্ভৱ একো নাই পৃথিৱীত। আৰু 6জন বিধায়কে যদি 2016 চনৰ আগত 6-7জন বিধায়কে বিজেপিৰ মাত্ৰ আছিল 2016 চনৰ আগত, তেওঁলোকে যদি 6-7জন বিধায়কে মিলি আৰু কেইজনমানৰ সংযোগ ঘটাৰ পিছত তেওঁলোকে যদি চৰকাৰ গঠন কৰিব পাৰে, অসম্ভৱ একো নাই।